এংজাইটি মানে মানসিক উদ্বেগ আৰু ডিপ্ৰেশ্যন হতাশা এই দুটাই হাৰ্টৰ লগত কেনেকুৱা ৰিলেশ্যন খুব বেছি ৰিলেশ্যন আছে কেনেকৈ যে এজন মানুহৰ এংজাইটি থাকিলে এংজাইটি মানে কি ব্ৰেইনৰ পৰা নৰ্মেলি আমাক চলিবলৈ যিবিলাক হৰমন ওলায় সেইখিনি হৰমনে আমাক নৰ্মেলি চলাই আছে যেতিয়া সাপোজ মই কথা কৈ আছোঁ মোক ইমানখিনি হৰমন ব্ৰেইনৰ পৰা সিগনেল ওলাইছে যে মই আপোনালোকৰ আগত নৰ্মেলি কথা কৈ আছোঁ কিন্তু তাতকৈ যদি বেছিকৈ ওলায় তেনেহ'লে এইখিনি সময়ত মোৰ কথাত দিগদাৰী হ'ব গোটেই শৰীৰটো বেছিকৈ চলিবলৈ আৰম্ভ কৰিব সেই বস্তুটোৰ ভিতৰত হাৰ্টটো এটা বস্তু তা হাৰ্টটোৱে বেছিকৈ চলিবলৈ আৰম্ভ কৰিলে কি হ'ব নৰ্মেল হাৰ্ট কিন্তু ধপধপনিটো বাঢ়ি যাব তাক বেছিকৈ চলিব দিয়া গৈছে কিন্তু দৰকাৰ নাছিল মানুহজনে অনুভৱ কৰিব ধপধপনি বাঢ়ি গৈছে সাধাৰণতে ইয়ং মানুহ ডেকা মানুহ যেতিয়া আমাৰ ওচৰলৈ আহে এংজাইটি বা ডিপ্ৰেশ্যনলৈ তেওঁলোকে বেছি এৱাৰ হৈ যায় যে মোৰ হাৰ্টটোত বেমাৰ আছে নেকি আৰু ধপধপলৈ আৰম্ভ কৰে এটা কথা যে বেমাৰটোৰ সম্পৰ্কে চিন্তা কৰি ভিডিঅ' চাই গুগলত চাইও সেইটো বেয়া হৈছে যে এংজাইটি হৈ হাৰ্টৰ চিমটমখিনি থকা যেন লাগি যায় আৰু ধপধপানি বাঢ়ি গৈ থাকে সেইটো সিগনেল বেছিকৈ আহিছে এইটোক পালপিটেশ্যন বুলি কয় কিন্তু পালপিটেশ্যনটো নৰ্মেল হাৰ্টত থকা মানে এটা ভাল কথা আছে এটা বেয়া কথা আছে ভালটো কি সাপোজ পথাৰত যেতিয়া গৰু এটা যে হাল বাই আছে তেতিয়া কি কৰে যেতিয়া কুবাই থাকে জোৰকৈ তেতিয়াই গৰুটো যাব পাৰিব যদি গৰুটো বল আছে যদি ডেকা মানুহ এজনৰ হাৰ্টটো ধপধপাব পাৰিছে তাৰ মানে কি হাৰ্টটো নৰ্মেল মই সেনেকৈ বুজাওঁ যে তোমাৰ হাৰ্টটো নৰ্মেল সেইকাৰণেতো ধপধপাইছে কিন্তু এটা কথা বেয়া কি যদি এংজাইটিৰ কাৰণে বা যিকোনো কাৰণতে হাৰ্টবিটটো যদি 100ৰ ওপৰত বহুত বছৰ থাকে তেনেহ'লে কয় যে হাৰ্টৰ মাংসটো ভাগৰ লাগে মানুহৰ যেনেকৈ ভাগৰ লাগিব দৰকাৰতকৈ বেছি কাম কৰিলে ভাগৰ লাগিলে কি হয় পাম্পিং কমি যায় সেইটো হ'ল কাৰ্ডিঅ'মাইঅপেথি বুলি কয় টেকিকাৰ্ডিয়া ইনডিউচ হাৰ্টবিট ইনডিউচড সেইটোৰ পৰা সাৱধান গোটেই হাৰ্টবিট কণ্ট্ৰল কৰিব লাগিব গতিকে এই ক্ষেত্ৰত হাৰ্টবিট কণ্ট্ৰল কৰিব লাগিলে কি কৰিব লাগিব আমি এংজাইটিটো কণ্ট্ৰল কৰিব লাগিব এংজাইটি কেনেকৈ কণ্ট্ৰল কৰিব লাগে আমি পিছত ক'ম কিন্তু এংজাইটি যদি আকৌ হৃদযন্ত্ৰৰ অলৰেডি বেমাৰ থকা মানুহৰ ক্ষেত্ৰত হয় তেতিয়া কি কৰিব তেওঁলোকৰ অলৰেডি হাৰ্টটো বেমাৰী মানে হয়তো বুকুৰ বিষ আছে উশাহৰ কষ্ট আছে পাম্পিং কম হাৰ্ট ব্লক আছে সেইবিলাক মানুহৰ ক্ষেত্ৰত কি কৰিব একেখিনি ধপধপনিটো বাঢ়ি যাব সো ভাল হাৰ্টতে যদি এংজাইটিয়ে দিগদাৰী কৰে বেমাৰী হাৰ্টত আৰু দিগদাৰী কৰিব প্ৰেছাৰ চুগাৰ কোলেষ্ট্ৰল থকা মানুহৰ ক্ষেত্ৰত কি হ'ব কণ্ট্ৰলটো আৰু কমি যাব এংজাইটিয়ে প্ৰেছাৰ চুগাৰ কোলেষ্ট্ৰল কণ্ট্ৰলতো বিঘিনি ঘটায় গতিকে এংজাইটি আৰু ডিপ্ৰেশ্যনটো আমাৰ সোসাইটিৰ পাৰ্ট হৈছে তাক আমি খেদাব লাগিব ঔষধেদি হওক সাইকিয়াট্ৰিক দেখাই কাউন্সেলিং কৰি নাইবা লাইফষ্টাইলত মই সদায় কওঁ যে খোজকাঢ়ক এঘণ্টা ৰাতিপুৱা খোজকাঢ়ক খেলক আউটডোৰ এক্টিভিটি কৰক তেতিয়া কি হয় সেই সিগনেলটো যে বেছিকৈ ওলাইছে যিয়ে এংজাইটি কৰে সেইখিনিয়ে আমি হাত ভৰিত কষ্টত খৰচ হৈ যায় তেতিয়া হাৰ্টটো ঠাণ্ডা থাকে আৰু বেলেগ এটা সময়ত যোগা প্ৰণায়াম কৰিব যাতে ব্ৰেইনটোৰ পৰা সিগনেলেই বেছিকৈ নোলায় তেতিয়া এংজাইটি গ'ল হ'ব তাৰ পিছতহে ঔষধৰ দৰকাৰ আৰু মই এটা ৰিকুৱেষ্ট কৰিছোঁ গুগল ডক্টৰ নবনিবা গুগল ডক্টৰ মানে ইউটিউবত বেমাৰৰ ভিডিঅ' চোৱাতকৈ গুগলত চোৱাতকৈ আপুনি ডাক্তৰ এজনক সুধি ল'ব তেতিয়া এংজাইটিটো নোহোৱা হৈ যায় নহ'লে কনফিউজনত এংজাইটিটো বাঢ়ি যায়